নমস্কাৰ সকলোকে মৃদুস্মিতা হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ জন্মস্থানলৈ। হয়, মাধৱদেৱৰ জন্মস্থান ক'ত আছে জানেনে? লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। আৰু মই উপস্থিত আছোঁ অসম অংকীয়া ভাওনা সমাৰোহত, আৰু আমাৰ পৰা নিচেই ওচৰত। মানে কি আৰু আহিবলৈ পোৱা নাছিলোঁ, মাহঁতৰ পৰাহে ভিডিঅ'লৈ দি আছিলোঁ, আৰু আপোনালোকক দেখাই যাম দেই গোটেই পৰিৱেশটো চাই থাকিব। যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, তেতিয়াই ভগৱানে একোজন মহাপুৰুষক সৃষ্টি কৰি পঠাই দিয়ে, অৰ্থাৎ জন্ম লোৱায়। আৰু ঠিক সেইদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো জন্মগ্ৰহণ কৰিলে আৰু মাধৱদেৱৰো জন্মগ্ৰহণ হ'ল, অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিলে 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিলে মনোৰমা। সেইখিনিতো সকলোৱেই জানে। অসম অংকীয়া ভাওনা সমাৰোহ চলি আছিলে, গতিকে তাত উপস্থিত হ'লোগৈ। আৰু মোৰ মামাৰ ঘৰৰ নিচেই ওচৰতে হয়, মোৰ ঘৰৰ পৰাও বেছি দূৰ নহয়, তথাপিও মামাৰ ঘৰৰ পৰা একেবাৰে নিচেই ওচৰ। আৰু এয়া গ'লোঁ, আৰু আপোনালোকে চাই থাকিবচোন। এতিয়া প্ৰথমে আহিয়ে মই চাকি বন্তি জ্বলাই ল'লোঁ, আৰু সোমাই আহোঁতেনে যে গীত যে গাই আছিলে তেওঁলোকৰ পৰাও গান শুনিলোঁ। আৰু সঁচাকৈ দেই, অন্ধ লোকসকলে যে গীত ধুনীয়াকৈ কৰে, সেইখিনি তেওঁলোকৰ লগতো কথা পাতিলোঁ। সেয়া আচলতে ভিডিঅ' কৰিবলৈ নহ'লে, মই সোমাই আহোঁতেনে সুধিছিলোঁ। তাৰপিছত ইয়াত টিকলুকি এটা দেখিছেনে? মই ভিডিঅ' কৰা গম পালে যে, কিন্তু চিনি নাপাওঁ দেই, ভাল লাগিলে। আৰু সিহঁতিও সেয়া কৰিছে। ভালকৈ দিম, বগাকৈ দিম বাৰু। কোৱা এতিয়া ক'ত আছা, কোৱা আকৌ তোমালোকে ভালকৈ। এতিয়া কি হৈ আছেনো? তোমালোক কোন ক্লাছৰ? শুনিলে নহয় টিকলুকেইটাৰ কথা, অকণো যে লাজেই নকৰে। বহুত স্মাৰ্ট দেই আজিকালি। আগতে আমি চাগে লাজ কৰি আছিলোঁ আগতে। আৰু আপোনালোকক এয়া দেখাইছোঁ লেটেকুপুখুৰী। সেইটো আছিলে পুখুৰীটো পাৰতেই প্ৰবাদ মতে, আৰু মোৰ ককা এতিয়া ঢুকালে, তেওঁ কৈছিলে যে সেই পুখুৰীটোৰ পাৰতে জন্মগ্ৰহণ কৰিছিলে। আৰু টিকলুকেইটা যে আমাৰ লগে লগে ঘূৰিয়ে ফুৰিছে। আৰু এয়া থানৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ। মই যিটো সময়ত গৈছিলোঁ, কলেজৰ পৰাহে গৈছিলোঁ, সেই টাইমত মানে মানুহৰ পৰিভৰটো অলপ কম আছিলে, যিহেতু ৰাতি ভাওনা হৈ আছিলে। সন্ধিয়াৰ লগে লগেহে মানুহ আহিছিলে, আৰু তেতিয়া অলপ কম। যিহেতু মোৰ মানে এতিয়া ভইচ অভাৰ মই আজি দি আছোঁ, মানে আজিয়ে আমাৰ ছেমিনাৰ আছিলে, সেইকাৰণে মই থানলৈ গৈ আকৌ মামা ঘৰ গৈ মামাক মানে ৰুমত থ'বলৈ কৈছিলোঁ। আৰু গতিকে লৰালৰিকৈ যাব লগা হ'ল, যিহেতু যাম বুলি ভাবি আছিলোঁ, মই যাবই পৰা নাছিলোঁ অসুবিধাৰ বাবে। আৰু সেয়া গৈ বিৰাট ভাল লাগিলে। সেয়া বন্তি জ্বলোৱা ঘৰ, থান, সত্ৰ, নামঘৰ, এই অনুষ্ঠানবিলাকলৈ গ'লে কিবা মনটো ইমান বেছি ভাল লাগে। যদিও মনত কেতিয়াবা দুখ লাগে ন, এই সময়খিনি যে কিবা এটা মানে সঁচাকৈ দেই, আধ্যাত্মিক যিটো ভাৱধাৰা, সেই বস্তুটো মানে মানুহৰ অন্তৰত যেতিয়া সোমায়, সঁচাকৈ এটা মানে বুজাব নোৱাৰা অনুভৱ। মানে যিমান দুখ কষ্ট হৈ থাকিলেও সেই সময়ত অনুভৱ নহয়। কিবা এটা কৰিম বুলি ভাবিলেও, আপুনি আজি ধৰক লঘোণে থাকিব নোৱাৰে, কিন্তু আপুনি যদি সেই জেগালৈ যাবলৈ বিচাৰে, তেতিয়া মানে আপোনাৰ ভোকেই নালাগিব, পিয়াহেই নালাগিব, তেনেকুৱা। গতিকে এইখন হৈছে মেইন থানখন, য'ত নাম কীৰ্তন হয়। আৰু এয়াও দেখালোঁ আপোনালোকক। মই ভিডিঅ'টো আপোনালোকৰ বাবেও প্ৰস্তুত কৰিছোঁ দেই। আমিতো গৈয়ে থাকোঁ বাৰু, আপোনালোকেও আহিব, বহুত ভাল লাগিব আচলতে। এতিয়া আহোঁ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে, আৰু আমাৰ অসমীয়া সমাজলৈ তেওঁ যিখিনি সংস্কৃতিৰ ভঁৰাল আগবঢ়াই থৈ গৈছে, সেইখিনি যে কোনো কাৰণতে আমি নুই কৰিব নোৱাৰোঁ। বৰগীত, ভাওনা, নৃত্য আদি সকলোবিলাক যে তেওঁলোকে ৰচনা কৰি থৈ গৈছে। বৰগীত যিহেতু ময়ো গাওঁ, বৰ ভাল পাওঁ বৰগীত আচলতে। যি ভগৱানৰ ৰূপগুণ বৰ্ণনা কৰি আচলতে বৰগীতসমূহ ৰচনা কৰিছিলে। আৰু এয়া হৈছে মহাকুম্ভৰ মেলাৰ পৰা তেওঁ মূৰ্তিভাগ আনিছিলে, যিহেতু স্থাপন কৰিব ইয়াত। মানে স্থাপন অলৰেডি হ'লেও তথাপিতো ঘৰ এটা বনাই দিব বুলি কোৱা শুনিছোঁ। গতিকে ইমান এটা মানে ভাল লগা অনুষ্ঠানলৈ আপোনালোকতো আহিবই। এয়া হৈছে নাটঘৰ, য'ত এতিয়া অংকীয়া ভাওনা সমাৰোহ চলি আছিলে, আৰু ইয়াতেই নাটবিলাক অনুষ্ঠিত কৰে। আৰু
এতিয়া আহিছোঁ তেওঁৰ যে এটা অনুপম সৃষ্টি ঝুমুৰাৰ কথা আমি ক'ব লাগিব ঝুমুৰা কেইখন মাধৱদেৱৰ গতিকে সেয়া মানে তেওঁ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে তেওঁলোক দুজনে সেইখিনি লৈ এতিয়া অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে আৰু আধ্যাত্মিক ভাৱধাৰা মানুহৰ মাজত সেইখিনিৰ বাবেহে এতিয়া আছে নতুবা বৰ্তমান সময়তো আধ্যাত্মিকতা গ্ৰাস হ'বলৈ ধৰিছে এয়া হৈছে কীৰ্তন ঘৰ আৰু এয়া কীৰ্তন ঘৰটো এইফালে অকণমান এক্সট্ৰাকৈ আছে তাত মাধৱদেৱে ব্যৱহাৰ কৰা কুঁৱা আছে এইবিলাক দেখাম বাৰু মোৰ লগত যে প্ৰথমতে আহিছিলে ভণ্টিকেইজনী তেওঁলোকে আকৌ ফাইনেল দিছিলে এক্সাম গতিকে লগৰীয়াখিনিৰ লগত লগ পাইছে কথা পাতি আছে আৰু পূৰা এয়া মই আচলতে আপোনালোকক ভিডিঅ'খিনি দেখাইছোঁ যাতে আপোনালোক আহে আৰু হাই ছেকেণ্ডেৰী পিছত নিজৰ মাজত আছে আৰু ফুটিহঁতৰ কোনফালে তেওঁ অনুপম সৃষ্টিৰাজিৰ ভিতৰত আকৌ হেজাৰী ঘোষাৰখন পৰে যি আমি এতিয়া গোসাঁই ঘৰত প্ৰাৰ্থনা পৰিৱেশন কৰোঁতেনে নামঘোষাখনেই আমি ঘোষা এটা পৰিৱেশন কৰোঁ বা স্কুল কলেজতো পৰিৱেশন কৰোঁ গতিকে কিমান তেওঁ সৃষ্টিৰাজি আমাৰ বাবে আগবঢ়াই থৈ গৈছে গতিকে সেইখিনি ধৰি ৰখাটো আমাৰ প্ৰত্যেকজনৰে কৰ্তব্য হয় তেওঁ সৃষ্টিৰাজিখিনি যাতে সুন্দৰ ৰূপে য'ত আধ্যাত্মিকতা ভাৱ থাকে আধ্যাত্মিকতা ভাৱ থাকিলেহে মানুহে ইজনে সিজনৰ লগত মিলি থাকিব পাৰিব আচলতে আৰু আকৌ ঝুমুৰা হৈছে তেওঁৰ শ্ৰেষ্ঠতম নিদৰ্শন তেওঁ নাটসমূহ এখনৰ বাদে বাকীকেইখন আধা আধা খণ্ডত বিভক্ত গতিকে সেইকেইখনক ঝুমুৰা বুলি কয় যেনে অৰ্জুন ভঞ্জন ভূমি লেটোৱা চুৰ ধৰা পিম্পৰা গুচোৱা এইকেইখন গতিকে মানে বহুত অৱদান সঁচাকৈ আগবঢ়াই থৈ গৈছে আৰু এইফালে আকৌ প্ৰদৰ্শনী হৈ আছিলে প্ৰদৰ্শনীও দেখালোঁ আৰু এইসমূহ হৈছে সকলোৰে মহৎ লোকসকলৰ যিখিনি বাণী সেইখিনি ইয়াত এটা ঘৰ কৰি ৰাখিছে চাওকচোন মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকক যদি বুজাই দিয়ে তেওঁলোকে বহুত লাভৱান হ'ব আচলতে এইসমূহ অনুষ্ঠান সেইবাবেই আয়োজন কৰে যাতে মানুহখিনি আধ্যাত্মিকতাটো বুজি উঠিব পাৰে ভগৱান আচলতে কি বুজি উঠিব পাৰে যাতে যদিও মানে আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ গতিকে সেই ভগৱানক বিশ্বাস কৰিবলৈ হ'লে আমাৰ মনত আধ্যাত্মিক চেতনাটো থাকিবই লাগিব লগতে নৈতিক আচাৰ আচৰণখিনিতো জানিবই লাগিব এই মহান ব্যক্তিসকলৰ যেতিয়া জীৱনী আমি জানিম মহান ব্যক্তিসকলৰ যেতিয়া ভাৱধাৰাখিনি আমি জানিম তেতিয়া বৰ্তমান শিশুসকলেও সেই ভাৱধাৰাই আগবাঢ়িব পাৰিব আচলতে গতিকে সকলোকে এনেকুৱা অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিবলৈ দিব লাগে মই কৈছিলোঁৱে যে বৰ্তমান মানুহৰ পৰিভৰটো কম আছিলে যিহেতু ভাওনা আৰম্ভ হয় সন্ধিয়া লগাৰ পৰা মই গৈছোঁ কলেজৰ পৰা বাহিৰে সেইটো টাইমত মানুহ ঘৰলৈ গৈছেগৈ মানে ভক্তপ্ৰাণ ৰাইজসকল চাগে ঘৰলৈ গৈছেগৈ আৰু একেবাৰে ওলাই আহিব আৰু মই যিদিনাখন গৈছোঁ সেইদিনা আছিলে লাষ্ট আৰু এয়া মোৰ মামী দেউ দেই এয়া মোৰ ডাঙৰ মামীকো দেখাম বাৰু ফটো মাৰিম বুলি কৈ ভিডিঅ' কৰি আছোঁ কি যে হ'ব আৰু আমাৰ দেই ভিডিঅ'টো মেইন আৰু ভিডিঅ'টোৰ যোগেৰে আপোনালোকেও থানখন দেখিবলৈ পাব এই থানখনলৈ অহা নাই আহিব বৰ এটা ধুনীয়া পৰিৱেশ দেই সঁচা কথা কৈছোঁ বহুত এটা ধুনীয়া পৰিৱেশৰ ভিতৰত আছে থানখন আৰু এয়া দেখিছেনে চিট ধুনীয়াকৈ পাৰি থোৱা আছে এই নাটঘৰটো আৰু তাৰপিছত আমি এতিয়া খাদ্য গ্ৰহণ কৰিম ভাওনা আৰম্ভ হ'বলৈ যথেষ্ট সময়ো আছিলে গতিকে মই আৰু গুচি আহিব লগা হ'ল এয়া দেখিছেই নহয় ইয়াক কৈ বিএড কৰা জীৱন মামাৰ ঘৰ পালোহি যিহেতু মই কাপোৰ দিয়া নাছিলোঁ ইউনিফৰ্ম নিছিলোঁ আৰু গতিকে ইউনিফৰ্মযোৰ পিন্ধিয়ে আহিলোঁ যিহেতু আজি মোৰ চেমিনাৰ আছিলে সেইবাবে মই লৰালৰিকৈ গুচি আহিলোঁ মামাই মোক থ'লেহি আৰু মামীহঁতে ভাওনা চাবলৈ আহিছে এয়া দেখিছেনে ভাওনা আৰম্ভ হোৱাৰ সময় হৈ গ'ল যিহেতু পূৰা মানুহৰ ভিৰ সমাগম হৈছেই আৰু গাড়ী মটৰ দেখি গম পাইছে আৰু মামাই আৰু মোক থ'বলৈ আহিলে আৰু দুজন মামাই লগ ধৰিলে এয়া আহি আছোঁ আৰু এতিয়া ভাওনা চাবলৈ আহি মোৰ অৱস্থা এয়া হ'ল আৰু উপায়ো নাই বিএডৰ সেইখিনিও কৰিব লাগিব নিজৰ কৰ্তব্যখিনিতো কৰিয়ে যাব লাগিব যিহেতু সেৱা ল'ম বুলি ভাবিছিলোঁ সেৱাটো মনৰ পৰা ল'লোগৈ আৰু আমাৰ কৰ্তব্যখিনিতো নিজে পালন কৰি থাকিব লাগিব মামাকেইজনে কথা পাতি আহি আছে মই শুনি আহি আছোঁ আৰু ভিডিঅ' কৰি ইউনিফৰ্মযোকে পিন্ধি আহিলোঁ আৰু উপায় যে নাই কাপোৰ যে নিনিছিলোঁ সন্মুখত নামিলোঁ মামাহঁতে ইয়াত নমাই থৈ গ'ল
ৰাতিৰ যে এই আটক ধুনীয়া পৰিৱেশটো মই যে বহুত মিছ কৰিলোঁ। ভণ্টি এজনীয়ে ষ্টেটাছ লগাইছিলে আৰু মই ক'লোঁ মোক ভিডিঅ'খিনি দিয়াচোন, মই এই ভিডিঅ'টোতে এড কৰি দিম বুলি ভাবিলোঁ। আৰু মানে সেই পৰিৱেশটো ধৰি ৰাখিলোঁ আৰু ভিডিঅ'টোত কিমান যে ধুনীয়া হৈছিলে। বাকীখিনিও চাগে বহুত ধুনীয়া হৈছিলে, এইকণেই পালোঁ। আৰু এয়া নাট চলি আছিলে, আৰু নাট চলি থাকোঁতে দেখিছেনে কিমান মানুহ হৈ গুচি গ'ল। আৰু টিকলৈকেইটাই ইমান ধুনীয়াকৈ নাচি আছে দেখিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আচলতে ভিডিঅ'বিলাক চাইনে নাচাই মই নাজানো, বহুতেই চাই বাৰু, কিছুমান ভিডিঅ'ত ভিউজ পাওঁ, কিছুমানত ইমানো নাপাওঁ। আৰু আচলতে মই সদায় বনাই থাকিবলৈ সময় নহয় যে, সেইবাবে আৰু আপোনালোকক দেখাব নোৱাৰোঁ। কিন্তু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব ক'ত মাধৱদেৱৰ জন্মস্থান, কেনেকুৱা পৰিৱেশ। গতিকে আপোনালোকৰ আহিবলৈ মন যাব, তেনেহ'লে মই ইমানতে সামৰিছোঁ। বাই বাই।